তো হেল্ল গাইজ, সকলোকে নমস্কাৰ আৰু মোৰ নামটো হ'ল সেবেষ্টিয়ান। আশা কৰোঁ আপোনালোকক ভিডিঅ'খন ভাল লাগিব। চ' এটা লাইক আৰু কমেণ্ট এটা কৰি যাবা। তো ফাইনেলি এইটো হৈ গ'ল আমাৰ কলৰিং দিল্লী মাৰ্কেট। আৰু আমাৰ আসামৰ পৰা কিছুমান ড্ৰাইভাৰ কেইটা আহে, কিবা দৰকাৰ হ'লে সোমাই যাব বুলি আশা ৰাখিছোঁ দিয়া। আৰু তাত বহি বহি বহুতখিনি কথা ভাবিলোঁ। লাষ্টত এটা মোৰ দিমাগত আহিলে কি গৰমো লাগি আছে, ঠাণ্ডাও লাগি আছে, পাৱাৰ এখন খাই আহোঁ। ফটাফট দোকানত আহিলোঁ। দোকানত আহি বহি আৰামকৈ খাই আছিলোঁ। সেই পাৱাৰ খাইহে আছিলোঁ, সেই লগতে মোৰ এটা কাষ্টমাৰ আহি গ'ল। তাক বোলে লাগে বন্ধাকবি 1 বস্তা। তো তাৰ লগতে কথা চথা পাতি তাৰ মিলাই মিলি আৰু দি দিলোঁ। দিয়াৰ পিছত মোৰ কল এখন আহিলে, তাৰপিছত কৈছে খানা খাবলৈ। ময়ো গৈ আহিছোঁ, খাই ল'ম। আৰু সি মোক মাতাৰ পিছতো অকলে অকলে খাই আছে আৰু মোৰ কাৰণে ছাইডত থৈ দিছিল ধুনীয়াকৈ। তাক এখন সুধিলোঁ কি চব্জি, সি মোক চাই কি হ'ল বুলি মাতিছে, কিন্তু কোৱাই নাই। আৰু ইফালে চাওক, আমাৰ জুবিনদাৰ গানা চলিয়ে আছে আৰু অলপ মই চাউণ্ডটো বঢ়াই খানা খাবলৈ বহি গৈছোঁ। আৰু খানা খোৱাৰ সময়তো মই ৰোহিতক কিছুমান কথাও দিলোঁ, কিন্তু সি এটাও কথা কোৱা নাই, খালি হু হু লাগাই আছে। বাট সি মুখত খানাও সোমাইছে আগতে, খানা ওলাইহে আছিলোঁ, কিন্তু চেণ্টটো পাই মজা লাগিল। বাট মই ৰোহিতক সুধিলোঁ কোনে বনাইছে, সি কৈছে যে মই বনাইছোঁ। বাট খোৱাৰ পিছতো গম পালোঁ চব্জিটো মজা হৈছে। আৰু মই এক সাঁজমান খাই ধুনীয়াকৈ ৰোহিতক বুজাই লগতে আহি গৈছোঁ। আৰু এইটো হ'ল মোৰ ৰোহিত। তো আজিৰ ভিডিঅ' ইমানলৈকে আছিলে, আশা কৰোঁ আপোনালোকক ভাল লাগিলে। তো এটা লাইক কমেণ্ট কৰি যাবা। সকলোকে নমস্কাৰ, জয় অসম।